নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 আগষ্ট। আহি গ'ল আপডেটেড লিষ্ট। আজি চৰকাৰৰ পৰা ফোন যাব আপোনালৈ। লাখ লাখ মহিলা একাউণ্টত পোনে সোমাব টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 21 আগষ্টত প্ৰদান কৰা হ'ব এই টকা। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ টকা বৃদ্ধি কৰা হৈছে। 2,500 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত। দুটা কিস্তি একেলগতে লাভ কৰিব অসমত। লগতে BPL কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। BPL কাৰ্ড থকা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 25,000 কোটি টকা এককালীন সাহায্য প্ৰদান কৰিব চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল আপডেটেড লিষ্ট। সাজু হৈ গ'ল লাখপতি বাইদেউৰ তালিকা। আজি চৰকাৰৰ পৰা ফোন যাব আপোনালৈ। চাওক ক'ত ক'ত কিমান দিয়া হ'ব এপ্ৰুভেল। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। এতিয়া তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম। আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰিব পাৰিব তালিকা। আপুনি অনলাইনৰ মাধ্যমত মোবাইলৰ জৰিয়তে চেক কৰিব নোৱাৰিব। প্ৰতিগৰাকী মহিলা একাউণ্টত সোমাব প্ৰথম কিস্তিত 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 21 আগষ্টত 11 বজাৰ লগে লগে মহিলাগোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টৰ যদি কিবা সমস্যা আছে সমাধান কৰক। আৰু যদি আপোনাৰ একাউণ্টৰ লগত মোবাইল নম্বৰ লিংক কৰি ৰাখক। যেতিয়া চৰকাৰৰ ফালৰ পৰা 10,000 কোটি টকা প্ৰদান কৰিব লগে লগে আপোনাৰ মোবাইল ফোনত আহিব মেছেজ। তাৰপিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ দিব ৰেচন। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। নতুন নিয়মেৰে চলিব বিশেষ অভিযান। যিসকল দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকক শীঘ্ৰে পাব ৰেচন কাৰ্ডৰ সুবিধা। ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব সেইসকল লোকে। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ছেপ্টেম্বৰ অক্টোবৰত আপোনাক প্ৰদান কৰিব ৰেচন কাৰ্ড। যদি কোনোৱে এতিয়ালৈকে আবেদন কৰা নাই নতুনকৈ আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাহুল গান্ধীয়ে অনা বৰ্জৰী অভিযোগৰ সম্পৰ্কে ৰাহুল গান্ধীক উভতি ধৰিছে নিৰ্বাচন আয়োগে। শপতনামা দাখিলৰ বাবে নিৰ্বাচন আয়োগে 7 দিনৰ সময়সীমা বান্ধি দিলে ৰাহুল গান্ধীক। যদি প্ৰমাণ আছে 7 দিনৰ ভিতৰতে শপতনামা দাখিল কৰক ৰাহুল গান্ধীয়ে। যদি শপতনামা নিদিয়ে তেনে ক্ষেত্ৰত দেশক ক্ষমা খোজক। শপতনামা নিদিলে সকলো অভিযোগ আপুনি হৈ যাব খাৰিজ। ৰাহুল গান্ধীক পুনৰবাৰ শপতনামাযোগে অভিযোগ দাখিল কৰাৰ বাবে আহ্বান জনাইছে নিৰ্বাচন আয়োগে। ভোটাৰৰ তালিকাত এজন ব্যক্তিৰ দুবাৰ নাম থাকিলে দিব নোৱাৰে দুবাৰকৈ ভোট। ভোটাৰক এনেকৈ অপৰাধী সজাব দিব নোৱাৰি। ভোটাৰক অপৰাধী সজালে নিৰ্বাচন আয়োগ বহি নাথাকে। মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাৰ প্ৰকাশৰ সময়তে কিয় আপত্তি নকৰিলে ৰাহুল গান্ধীয়ে? নিৰ্বাচনৰ ফলাফলৰ পিছতহে কিয় মনত পৰিল ৰাহুল গান্ধীৰ? এজনৰ ভোটাৰৰ নাম প্ৰমাণ সহকাৰে নিৰ্বাচন আয়োগক দিব নোৱাৰিলে। নিৰ্বাচন হোৱাৰ 8 মাহৰ পিছতো তেওঁলোকে প্ৰমাণ দিব নোৱাৰিলে বুলি ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে। কিবা এটা 20 বাৰ ক'লেও সঁচাটো মিছা হৈ নাযায়। বৰ্জৰীৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সংবাদমেল। ৰাহুল গান্ধীয়ে অনা বৰ্জৰী অভিযোগৰ সম্পৰ্কে ৰাহুল গান্ধীয়ে উভতি ধৰিছে নিৰ্বাচন আয়োগক। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ে জনতাই কি ক'ব? আচলতে কোনে সঁচা কথা কৈ আছে, ৰাহুল গান্ধী নে নিৰ্বাচন আয়োগ? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আমাৰ মছজিদ ৰক্ষা কৰক, আমাৰ কবৰস্থানখন ৰক্ষা কৰক। মছজিদ আৰু কবৰস্থান ৰক্ষাৰ অনুৰোধ উচ্চজিত জনতাৰ। আমাৰ ঘৰ ভাঙিলেও আমি ইয়াতে থাকিম, আমাৰ উপায় নাই, আমি ইয়াতে থাকিব লাগিব। 50 বছৰে চৰকাৰী মাটিত আছিলোঁ, এতিয়া চৰকাৰী মাটিত চৰকাৰে প্ৰয়োজন হৈছে এতিয়া দি দিছোঁ, কিন্তু আমাক থাকিবলৈ ঠাই দিয়ক চৰকাৰে। উচ্ছেদৰ মাজতে উচপি উঠিছে বিশ্বনাথৰ উচ্ছেদিত ৰাইজে। হয় বন্ধু বান্ধৱীসকল, উচ্ছেদিতৰ কান্দোলন ৰ'ল। উচ্ছেদিতই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নথি পত্ৰ সঠিক থাকিলে জোৰ কৰি চলাব নোৱাৰিব উচ্ছেদ, কিন্তু নিয়ম অনুসৰি প্ৰশাসনে উচ্ছেদ চলাবই। সকলো অনুসন্ধান কৰিহে বেদখলকাৰীক জাননী দিয়া হয়। বেদখল কৰি থকা চৰকাৰী ভূমিৰ পৰা নিজেই আঁতৰি যাব লাগে বেদখলকাৰীসকলে। চৰকাৰী ভূমি বেদখলমুক্ত নকৰিলে উচ্ছেদ কৰিব বাধ্য হ'ব প্ৰশাসনে।
জুৰিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জুৰিয়াৰ কেন্দ্ৰগুৰি জমিয়ত উলেমা অনুষ্ঠানত এই মন্তব্য নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ পকেটত 4টা মোবাইল ফোন থাকে আৰু কাক কেনেকৈ আঘাত কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া গৌৰৱ গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থাকে 4টাকৈ মোবাইল, এটা ফোন কল থাকে। এটা মোবাইল ফোনেৰে হিমন্ত বিশ্ব শৰ্মাই ফোন কৰে অমিত শ্বাহক আৰু আন এটা ফোনেৰে ধমক দিয়ে BTC চিফ প্ৰমোদ বড়োক আৰু তৃতীয়টো ফোনেৰে বাৰ্তালাপ কৰে হাগ্ৰামা মহিলাৰীক আৰু চতুৰ্থ ফোনটো ৰাখিছে কংগ্ৰেছৰ বাবে। জেলৰ বয়ত কংগ্ৰেছত অন্তৰ্ভুক্ত হ'বলৈ ৰাখিছে চতুৰ্থটো ফোন। বিবাদৰ পৰা হাত সাৰিবলৈ কংগ্ৰেছৰ নেতাৰে সম্পৰ্ক ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ চৰকাৰ আহিলেই গ্ৰেপ্তাৰৰ সন্মুখীন হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা আৰু সন্মুখৰ পৰা সৰ্বানন্দ সোণোৱালক আঘাত কৰিছে বৰ্তমান মুখ্যমন্ত্ৰীয়ে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক পিছফালৰ পৰা আঘাত কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বাক্সাৰ ককালবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৌৰৱ গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থাকে 4টা মোবাইল। আচলতে গৌৰৱ গগৈয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিহাৰত ভোটাধিকাৰ যাত্ৰাত ভোট চুৰিক লৈ সচ্ছল হৈ পৰিছে ৰাহুল গান্ধী। ভোট চুৰি কৰি নিৰ্বাচন জয় হয় বিজেপিয়ে। মহাৰাষ্ট্ৰত যাদু কৰি 1 কোটি নতুন ভোটাৰ সৃষ্টি কৰিছে বিজেপিয়ে। য'ত নতুন ভোটাৰ সৃষ্টি কৰিছে তাতে জয়ী হয় বিজেপি। কৰ্ণাটকত 1 লাখ ভোট চুৰি এজন লোকসভা আসনত জয়ী হৈছে বিজেপি। প্ৰতিখন লোকসভা আৰু বিধানসভা আসনত ভোট চুৰি কৰি দখল কৰিছে বিজেপিয়ে। বিহাৰত আমি বিজেপিক ভোট চুৰি কৰি জয় হ'ব নিদিওঁ। বিহাৰত ভোটাধিকাৰ যাত্ৰাত ভোট চুৰিক লৈ সচ্ছল হৈ পৰিছে ৰাহুল গান্ধী। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতাৰে কেব চালকে ল'ব চকাবন্ধ সিদ্ধান্ত। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছিলে আৰু তাৰ পিছতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনসমূহে। 48 ঘণ্টাৰ বাবে চকাবন্ধৰ কাৰ্যসূচী ল'ব কেব চালকে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কেব চালক সন্থা। 3টাকৈ সংগঠনে সম্বোধন কৰিছে সংবাদমেল। মুখ্যমন্ত্ৰীৰ মন্তব্যই কেব চালকসকলৰ মনত দুখ দিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বাবে ৰাইজে আমাক সন্দেহৰ দৃষ্টিৰে চাব। শীঘ্ৰে কেব চালকৰ বিৰুদ্ধে কৰা মন্তব্য উঠাই লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি অচিনাকি কেব চালক আছে তাক চিনাক্ত কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি অচিনাকি তেনেহ'লে কিয় চৰকাৰে দিছে অনুজ্ঞাপত্ৰ? এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বা যুক্তিসংগত অভিযোগ উত্থাপিত কৰিছে। অচিনাকিক অনুজ্ঞাপত্ৰ দি ব্যৰ্থতা উদঙাইছে চৰকাৰখনে। কেৱল চালকক আত্মসন্মান ঘূৰাই নিদিলে লোৱা হ'ব বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদৰ ভাষা বুজি নাপালে পৰৱৰ্তী সময়ত লোৱা হ'ব 48 ঘণ্টাৰ চকাবন্ধ। মটৰ শ্ৰমিক সন্থাই সমৰ্থন কৰিব চকাবন্ধৰ কাৰ্যসূচীত। দিল্লীৰ যন্ত্ৰ মন্ত্ৰতো প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে চালকসকলে। স্বাধীনতা দিৱসৰ দিনাই অচিনাকি কেব চালক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল মন্তব্য। ইয়াৰ পিছতে জাঙুৰ খাই উঠিছে কেব চালকসকলে। অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোটাৰ তালিকা পুনৰীক্ষণৰ পূৰ্বে চৰকাৰী গাঁওবুঢ়াৰ ভয়ংকৰ কাণ্ড। SIR নামত প্ৰমাণপত্ৰ দিয়াৰ বাবে চৰকাৰী গাঁওবুঢ়াৰ ধন দাবী। 1500 টকাৰ পৰা 2000 টকা নিদিয়া পৰ্যন্ত প্ৰমাণপত্ৰ নিদিয়ে চৰকাৰী গাঁওবুঢ়াই। SIR প্ৰমাণপত্ৰ প্ৰদানৰ নাম লৈ এইবাৰ উপদ্ৰৱ পাৰিছে চৰকাৰী গাঁওবুঢ়াৰ। এফালে তথ্য প্ৰমাণ দাখিল কৰিবলৈ উঠি পৰি লাগিছে সংখ্যালঘু ভোটাৰৰ আৰু আনফালে সংখ্যালঘু ভোটাৰক ৰামঠগন চৰকাৰী গাঁওবুঢ়াৰ। হোজাই জিলাত বৃদ্ধি পাইছে চৰকাৰী গাঁওবুঢ়াৰ ধন দাবীৰ ঘটনা। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নেকি? তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। SIR জাননী অহাৰ লগে লগে নথিপত্ৰ প্ৰস্তুত কৰাত নামিছে ভোটাৰ। নথিপত্ৰ প্ৰস্তুত কৰাৰ নামত মধ্যভোগীয়ে লুটিছে ভোটাৰক। ধন দাবীৰ ঘটনাত তদন্তৰ দাবী হোজাই আমচুৰ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। লগতে আপোনাৰ গাঁও বা অঞ্চলত যদি গাঁওবুঢ়াই টকা বিচাৰিছে নথিপত্ৰৰ নামত তেনে ক্ষেত্ৰত দিয়ক আপুনি অভিযোগ। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি
কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 3000 টকাতে ইচ্ছা অনুসৰি বনাই দিয়ে জন্মৰ প্ৰমাণপত্ৰ। হয়, আপুনি ঠিকে শুনিছে। আপোনাৰ গাঁও বা অঞ্চলত জন্মৰ প্ৰমাণপত্ৰৰ নামত কিমান টকা লয় তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিয়ক। নাগৰিকত্ব প্ৰমাণৰ বাবে প্ৰয়োজনীয় নথিৰ বহিছে বজাৰ। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ বনাব নেকি? তেনে ক্ষেত্ৰত আপুনি 500 পৰা 600 টকাতে বনাই ল'ব পাৰিব। কিন্তু কেনেকৈ সবিস্তাৰে জানিব পাৰিব ভিডিঅ'টোৰ শেষত। ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত ব্যাহত নথি পত্ৰ বনাই দিয়ে গাঁওবুঢ়াই। হোজাই আৰু দবকাত দালাল ৰাজ চলিছে। চ' বন্ধু বান্ধৱীসকল, আপুনি গৰ্তভি মাত্ৰ 30 টকাত বনাই ল'ব পাৰিব এই জন্মৰ প্ৰমাণপত্ৰ। প্ৰথমতে আপোনাৰ এফিডেভিট প্ৰয়োজন হ'ব আৰু ইয়াৰ আপুনি 400 টকাতে লাভ কৰিব। কেৱল ইয়াৰ নহয়, তাৰপিছত আপুনি এটা ডক্টৰৰ শ্লিপ প্ৰয়োজন হ'ব, সেয়া আপুনি 100 টকাতে লাভ কৰিব। তাৰপিছত পঞ্চায়ত চাৰ্টিফিকেট প্ৰয়োজন হ'ব, এই 3খন নথি পত্ৰৰ প্ৰয়োজন হ'ব। লগতে ভোটাৰ আইডি, পেন কাৰ্ড, আধাৰ কাৰ্ড এইখিনি আপোনাৰ আছে। চ' মাত্ৰ এইখিনি টকা আপোনাৰ খৰচ হ'ব। 500 পৰা 600 টকা খৰচ হ'লে আপুনি গৰ্তভি মাত্ৰ 30 টকা পেমেণ্ট কৰি আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ফুল ভিডিঅ'টো লাগে, আপুনি কেনেকুৱাকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ নেক্সট ভিডিঅ'ত জনাই দিম। আৰু জন্মৰ প্ৰমাণপত্ৰৰ নামত কাকো আপোনাৰ 2,000 পৰা 3,000 টকা দিয়াৰ প্ৰয়োজন নাই, আপুনি গৰ্তভি বনাই ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। অৰুণোদয় আঁচনি হিতাধিকাৰী আজি কৰক এই কাম। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন। 1250 টকাৰ পৰিৱৰ্তে 1500 টকা লাভ কৰিব মহিলাসকলে। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব আপুনি ৰাজসাহায্য। অৰুণোদয় ধনৰ লগতে 250 টকাকৈ সোমাব ৰাজসাহায্য। সৰ্বমুঠ 1500 টকাকৈ লাভ কৰিব হিতাধিকাৰীসকলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।